জলে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহুযোগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এধানি এবানি খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ নাই খুৰী, মই বিনয়ক ভালদৰে জানো। তেওঁৰ চৰিত্ৰ কেতিয়াও তেনেকুৱা নহয়। আৰু এজন পুৰুষ আৰু নাৰীৰ মাজত কেৱল তেনেকুৱা সম্পৰ্কই যে থাকিব সেইটো ক'ত লিখা আছে? কিন্তু এদিন যদি নিশিয়ে নিজৰ সকলো ভুল উপলব্ধি কৰিব পাৰে, আমাৰ সম্পৰ্কটো নতুনকৈ গঢ় লৈ উঠিব। প্ৰীতম, কিন্তু এটা কথা ঠিক, ভৱিষ্যতে মই প্ৰেমৰ নামত কেতিয়াও নিজৰ সকলো জলাঞ্জলি দিয়াৰ ভুলটো নকৰোঁ। প্ৰীতম, যাৰ ইমানখিনি হোৱাৰ পাছতো তই প্ৰিয়াৰ বিপদৰ সময়ত তাইৰ কাষত থিয় দিছ। আচলতে তই শুদ্ধ বুলি ভাবা যিকোনো কথাতে কোনো পাপ থাকিব নোৱাৰে বুলি মোৰ বিশ্বাস। বন্দনা, বন্দনা, তুমি ইয়াত কি কৰি আছা? তোমাক মোৰ এটা কথা ক'বলগীয়া আছে। কি কথা কোৱা? আজি মোৰ মা আৰু দেউতা ইয়ালৈ আহিছিল। মই তেওঁলোকক আধা ৰাস্তাৰ পৰাই পঠিয়াই দিলোঁ। আধা ৰাস্তাৰ পৰা পঠিয়ালা? কিয়? কি চাবলৈ আহিব তেওঁলোকে? তোমাৰ আৰু মোৰ এই অৱস্থা দেখিলে মা আৰু দেউতা আনন্দ পাব বুলি ভাবিছা নেকি? বন্দনা, তুমি সকলোবোৰ কথা এনেধৰণে কিয় ভাবা? চোৱা মানস, মই এটা কথা তোমাক স্পষ্টকৈ কৈ দিওঁ, তোমাৰ লগত মই অলপো সুখী হ'ব পৰা নাই। মোৰ প্ৰয়োজন পূৰাব পৰাকৈ তোমাৰ ওচৰত একোৱেই নাই। তুমি মোক কোনো দিনেই সুখী কৰিব পৰা নাই। আৰু মোৰ এই অৱস্থা দেখুৱাবলৈ মা দেউতাক কিদৰে ইয়ালৈ মাতো? মই জানো বন্দনা, তুমি কেতিয়াও সলনি নোহোৱা। আৰে মই কি কৰিম কোৱা? সামৰ্থ্য অনুযায়ী যিমান পাৰো মই তোমাৰ কাৰণে কৰিছো। তোমাক সুখী কৰিবলৈ মই নিজৰ ঘৰখন এৰি আহিছো আৰু এতিয়া ভাড়া ঘৰত আছো। আৰু ইমানতো যদি তুমি সন্তুষ্টি নোহোৱা, তোমাক সুখী কৰিবলৈ মোৰ ওচৰত আৰু একোৱেই নাই। মোৰ বাবে তোমাৰ ওচৰত একো নাই কাৰণে মই আজি এটা সিদ্ধান্ত লৈছোঁ। সিদ্ধান্ত? কি সিদ্ধান্ত? মই আৰু ইয়াত নাথাকোঁ। মই মোৰ ঘৰলৈ গুচি যাম। ইচ্ছা কৰিলে তুমিও মোৰ লগত যাব পাৰা। মোৰ আৰু ক'বলগীয়া নাই, বাকী তোমাৰ ওপৰত। তোমাক মই বুজাই বুজাই হাৰি গলো বন্দনা। তোমাৰ যি ইচ্ছা তাকে কৰা, কিন্তু মই মোৰ আত্মসন্মান হানি কৰি তোমাৰ মা দেউতাৰ ঘৰত কেতিয়াও থাকিবলৈ নাযাওঁ।
নভবাকৈ দেখোন বহুত কিবা কিবি হেৰুৱাই পেলালোঁ। ঘৰখনলৈ যাওঁ কেনেকৈ? খুৰা খুৰীক কি উত্তৰ দিওঁ? প্ৰিয়া, প্ৰিয়া, এয়া খাই ল। এনেকুৱা কৰিলে কেনেকৈ হ'ব কচোন? মোৰ একোৱে ইচ্ছা নোহোৱা হৈছে। ভোক পিয়া একোৱেই নোহোৱা হৈছে। বেয়া সময় মানুহৰ সকলোৰে জীৱনলৈ আহে। এনেকুৱা সময়ত মানুহে নিজকে ষ্ট্ৰং কৰিব লাগিব। তেতিয়াহে তোৰ বেয়া সময়বোৰ আঁতৰি যাব। মই তোক ষ্ট্ৰং হোৱাটো বিচাৰোঁ প্ৰিয়া। জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ হ'লে পুৰণি দিনৰ সকলোবোৰ কথা তই পাহৰি যাব লাগিব। সকলো কথা তই কোৱাৰ দৰে নহয়ও ভাস্কৰ। মইহে জানো মই কেনেকৈ জীয়াই আছো। কেৱল উশালৈ মানুহ জীয়াই থাকিব পাৰে নেকি? সকলো হেৰুৱাৰ পিছত এতিয়া দেখোন মোৰ জীয়াই থকাৰ কোনো কাৰণেই নাই। তই মোক বচালি কিয় ভাস্কৰ? এনেকৈ জীয়াই থকাতকে মই মৰি যোৱাই ভাল। পাগল হৈছ নেকি তই? বাৰে বাৰে কিয় মৰাৰ কথা কৈ থাক? সমস্যা কাৰ জীৱনলৈ নাহে ক? কোন মানুহে ভুল নকৰে? সেই বুলি এটা ভুলৰ কাৰণে তোৰ ইমান এটা মূল্যৱান জীৱন শেষ কৰি দিয়াটো মূৰ্খামিৰ বাহিৰা আন একো নহয়। বহি না। নাখাওঁ। আৰে ভাত নোখোৱাকৈ থাকিলে কেনেকৈ হ'ব কোৱা? মনটো ভাল লগা নাই। তোমাৰ মনটো ভাল নালাগিলেও মই এটা কথা ক'বই লাগিব। প্ৰীতমৰ লগত সম্পৰ্ক কৰাটো তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছে। তোক মই সন্ধিয়া ফুৰাবলৈ লৈ যাম দেই। তোৰ মনটো ভাল লাগিব। এতিয়া তই এয়া খাই ল।
নিচি এনেকৈ মন মাৰি থাকিলে কেনেকৈ হ'ব ভাতটো খাই ল'ব লাগিছিল নাখাওঁ আৰে ভাত নোখোৱাকৈ থাকিলে কেনেকৈ হ'ব কোৱা মনটো ভাল লগা নাই তোমাৰ মনটো ভাল নালাগিলেও মই এটা কথা ক'বই লাগিব প্ৰীতমৰ লগত সম্পৰ্ক কৰাটো তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছে কাৰ কথা মই শুনিম পাপাৰ নে মাহী আইতাৰ কিন্তু এই মুহূৰ্তত মাহী আইতাই কোৱা কথাবোৰহে বৰকৈ মনলৈ আহিছে মই বাৰু ক'ৰবাত ভুল কৰিছোঁ নেকি মোৰ মনটো কিয় ভাল লগা নাই প্ৰীতমে কোৱা কথাবোৰ সঁচা নেকি মাহী আইতাই কোৱাৰ দৰে মই বাৰু প্ৰীতমক হেৰুৱাই পেলাম নেকি কি কৰোঁ এতিয়া একো ভাবিয়েই পোৱা নাই প্ৰীতম বিনয়ৰ আন কোনোবা নাৰীৰ লগত কিবা সম্পৰ্ক তেওঁলোকৰ ভাৱ ভংগীবোৰ দেখি মোৰ কিন্তু সাধাৰণ চিনাকি যেন অনুভৱ হোৱা নাই মানুহজনৰ চৰিত্ৰৰ ওপৰত মই কেতিয়াও সন্দেহ কৰা নাই আৰু নকৰোঁ ভালদৰে বুজি পাওঁ তেওঁ জানো কেতিয়াও তেনেকুৱা ভুল নকৰে যাৰ বাবে নিজৰ ওচৰত সৰু হ'ব লগা হয় কিন্তু মিনতিৰ কথা শুনিলে নাজানো কিয় বুকুৰ ভিতৰত এটা বিষ অনুভৱ হয় হয়তো মানুহজনক ভাল পোৱা বাবেই তেওঁৰ হৃদয়খন ভাগ হোৱা যেন অনুভৱ হ'লে মনটোৱে কষ্ট পায়
কোন আহিল বা? প্ৰীতম, ইমান দিনৰ মূৰত আহিলা, বোৱাৰী নাহিল? তেওঁ হয়তো আৰু কেতিয়াও ঘূৰি নাহিব। মানে ভাবি লোৱা, মই সৰ্বস্ব হেৰুৱাই ঘৰলৈ উভতি আহিছোঁ। প্ৰীতম, সকলো গম পাবা। মোৰ এতিয়া বৰ ভাগৰ লাগিছে, নিজকে যেন চম্ভালিব পৰা নাই। অলপ জিৰাই লওঁ। ভাবি লোৱা, মই সৰ্বস্ব হেৰুৱাই ঘৰলৈ উভতি আহিছোঁ। সকলো গম পাবা। নিজকে যেন চম্ভালিব পৰা নাই।